সামৰণি পৰিল বস্ত্ৰনগৰী শুৱালকুছিৰ ঐতিহাসিক শ্ৰী শ্ৰী হাতী সত্ৰত অনুষ্ঠিত হোৱা দৌল উৎসৱৰ ধৰ্মীয় পৰম্পৰা আৰু আধ্যাত্মিক ৰীতি-নীতিৰ মাজেৰে অনুষ্ঠিত হৈছে দৌল উৎসৱভাগি। সামৰণিৰ দিনা গোসাইলৈ ধৰ্মীয় শোভাযাত্ৰাৰ লগতে অনুষ্ঠিত হয় বাঁহ ভঙা প্ৰতিযোগিতা। পৰম্পৰাৰ মাজেৰে হাতী সত্ৰ আৰু বৰ সত্ৰকে ধৰি শুৱালকুছিৰ বিভিন্ন নামঘৰত অনুষ্ঠিত হয় দৌল উৎসৱ। আমি দৌল উৎসৱৰ কিছু পৰিৱেশ দেখুৱাইছো। শুৱালকুছিৰ শ্ৰী শ্ৰী হাতী সত্ৰৰ উৎসৱ সামৰি পৰিছে আৰু আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। বস্ত্ৰনগৰী শুৱালকুছিৰ ঐতিহাসিক শ্ৰী হাতী সত্ৰত অনুষ্ঠিত হোৱা দৌল উৎসৱৰ সামৰি পৰিছে আৰু ধৰ্মীয় পৰম্পৰা আৰু আধ্যাত্মিক ৰীতি-নীতিৰে যিহেতু অনুষ্ঠিত কৰিছিল দৌল উৎসৱভাগি, গতিকে সামৰণিৰ দিনা গোসাইলৈ ধৰ্মীয় শোভাযাত্ৰাৰ লগতে অনুষ্ঠিত হয় বাঁহ ভঙা প্ৰতিযোগিতা। পৰম্পৰাৰ মাজেৰে হাতী সত্ৰ আৰু বৰ সত্ৰকে ধৰি শুৱালকুছিৰ বিভিন্ন নামঘৰত দৌল উৎসৱ অনুষ্ঠিত হোৱা দেখিবলৈ পোৱা গ'ল। দৌল উৎসৱৰ আজি কুঁৱৰী বুলিয়ে পালন কৰিছোঁ। আজি সামৰণি। প্ৰথম দিনা গোসাই দৌলত উঠিছিল, তাতে আতচবাজি বা ৰাতি যাত্ৰাভিনয় ইত্যাদি হৈছে। পুলিমাৰখন নাম কীৰ্তন আদি কৰি অনুষ্ঠান হৈছে আৰু সাংস্কৃতিক অনুষ্ঠানো হৈছে। আজি আমাৰ যিহেতু ঘুনুচাৰ বাৰীক তাৰ পৰা ভগৱন্তই আহি নিজৰ গৃহ পায়। শাস্ত্ৰমতে লক্ষ্মীৰ ফৈদা আৰু ঘুনুচাৰ ফৈদাৰ মাজত কাজিয়া হয়, গতিকে তাৰে আৰ্হিস্বৰূপে বাঁহ ভাঙা হয়। সেই উৎসৱটিও আজি পালন কৰা হয়।